হয়, ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ 2টা দিন বাকী। তেনেস্থলত বৰ্তমান আমি উপস্থিত আছো লখিমপুৰ জিলাৰ পদুমণি গাঁও পঞ্চায়তৰ 23 নং পদুমণি গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ঘাগৰনগৰ ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী পদ্মেশ্বৰ বৰাৰ যি প্ৰচাৰ কাৰ্য ইতিমধ্যে চলিছে আৰু ঘাগৰনগৰ ৱাৰ্ডত যি পদ্মেশ্বৰ বৰাৰ এগৰাকী যুৱ নেতা পদ্মেশ্বৰ বৰাৰ প্ৰতি ৰাইজৰ যথেষ্ট সমৰ্থন আমি পৰিলক্ষিত হৈছে। ইতিমধ্যে বিভিন্ন সময়ত আমি দেখি আহিছো যে পদ্মেশ্বৰ বৰাৰ যি সমৰ্থনত ৰাইজ ওলাই আহিছে। 23 নং পদুমণি গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ঘাগৰনগৰ ৱাৰ্ড মনোনীত নিৰ্দলীয় প্ৰাৰ্থী পদ্মেশ্বৰ বৰাক ইতিমধ্যে নাৰিকল গছৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে। যথেষ্ট পৰিলক্ষিত হৈছে ৰাইজৰ সমৰ্থন। ইতিমধ্যে তেওঁ ঘৰে ঘৰে গৈছে। আমি কিছু পৰিৱেশ দেখুৱাবলৈ বিচাৰিছো। ইতিমধ্যে যি 6 নং ঘাগৰনগৰ ৱাৰ্ডৰ প্ৰতিঘৰ যি ভোটাৰ আছে ভোটাৰ ৰাইজৰ কাষলৈ গৈছে আৰু তেওঁৰ প্ৰতিশ্ৰুতি যথেষ্ট প্ৰদান কৰিছে। মই দেখুৱাবলৈ অনুৰোধ জনাইছো আৰু তেওঁৰ প্ৰতি ৰাইজৰ যি অকুণ্ঠ সঁহাৰি সেয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে পদ্মেশ্বৰ বৰা বিশ্বাসী হৈছে যে তেওঁ ৰাইজে নিশ্চিতভাৱে যি ভোট দি জয়যুক্ত কৰাব। এনেধৰণে ৰাইজক আচলতে কেনেধৰণে তেওঁ কথাখিনি ক'ব আমি তেওঁৰ পৰা গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। এয়া পদ্মেশ্বৰ বৰা ডাঙৰীয়া ইতিমধ্যে আহি উপস্থিত হৈছেহি। নমস্কাৰ, মই এইবাৰ পদুমণি গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ঘাগৰনগৰ ৱাৰ্ডৰ এজন ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে সদস্য পদৰ বাবে মনোনীত হৈছো। আজি ৰাইজৰ যিখিনি সমস্যা আমাৰ অঞ্চলটো আমাৰ ৱাৰ্ডবাসীৰ যিখিনি সমস্যা সৰ্বাংগীন হিচাপত জাতি ধৰ্ম বৰ্ণ উচ্চ নিচ্চ সকলো নিৰ্বিশেষে ৰাইজৰ সুবিধাখিনি ৰাইজৰ পদূলিত আমি দিবৰ কাৰণে যথাসাধ্য চেষ্টা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছো আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক দল নিৰ্বিশেষে সকলোকে সমান দৃষ্টিৰে চোৱাৰ মোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো ৰাইজৰ ওচৰত। সেইকাৰণে আপোনালোকৰ এইবাৰ বহুমূলীয়া ভোট দি আপোনালোকৰ মনোনীত প্ৰাৰ্থীজনক আপোনালোকৰ উচিত চিন্তা শক্তিৰে ভোট দি জয়যুক্ত কৰিব বুলি মোৰ ফালৰ পৰা নম্ৰ অনুৰোধ থাকিল। আৰু এইটো নহয় যে কাৰোবাৰ ভয় ভাবুকি বা প্ৰলোভনত আপোনালোকৰ বহুমূলীয়া ভোটটি অনুষ্ঠিত নকৰি এজন উচিত ব্যক্তিক আৰু আপোনালোকৰ পচন্দৰ ব্যক্তিক এই বহুমূলীয়া ভোটটো দি পঞ্চায়তৰ মনোনীত প্ৰাৰ্থী হিচাপে যেন আপোনালোকে সদস্য প্ৰাৰ্থী হিচাপে যেন মনোনীত কৰে আৰু সেইটোকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মই আহিলো। আৰু একে শেষত পুনৰবাৰ আপোনালোকৰ ওচৰত গুহাৰি জনালো যে ৰাইজৰ উন্নতিৰ কাৰণে গাঁওখনৰ উন্নতিৰ কাৰণে মই কিবা এটা কৰিম বুলি আশা ৰাখিছো। আপোনালোকে তাত সহযোগ কৰে যেন তাকে কামনা কৰিলো আপোনাৰ ওচৰত আহিলে। নিশ্চয় ইয়াত দেখুৱাইছো পদুমণি গাঁও পঞ্চায়তৰ 6 নং ঘাগৰনগৰ ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থী পদ্মেশ্বৰ বৰা ডাঙৰীয়া। ইতিমধ্যে তেওঁক যিসকলে আচলতে সমৰ্থন কৰিছে তেওঁলোকো ওলাই আহিছে আৰু যিহেতু আন দুগৰাকীও প্ৰাৰ্থী আছে কিন্তু দেখা গৈছে যে পদ্মেশ্বৰ বৰা ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এখন নতুন মুখ পদ্মেশ্বৰ বৰা ডাঙৰীয়া ৰাজনীতিলৈ নতুনকৈ আহি তেওঁ এই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ঘাগৰনগৰ ৱাৰ্ডক এটা নতুন গতিলৈ লৈ যাব। যিহেতু দেখা গৈছিলে যে বিগত বৰ্ষৰ যি পঞ্চায়তৰ কাৰ্যকাল আছিলে ঘাগৰনগৰ ৱাৰ্ডৰ কিন্তু একো উন্নয়ন নহল। কিন্তু বৰ্তমান ওখমাৰী পঞ্চায়ত আছিলে কি নতুন নামকৰণ হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পদুমণি গাঁও পঞ্চায়ত। আমি দাদাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি ঘৰে ঘৰে আহিছে কি ক'ব ৰাইজক উদ্দেশ্যে আমাৰ চেনেলৰ জৰিয়তে কি জনাব? ৰাইজক মোৰ ফালৰ পৰা এটাই অনুৰোধ থাকিল যে ৰাইজে নিকা আৰু স্বচ্ছতাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে যেন প্ৰথম কথা। কাৰণ কোনো ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি তথা ভয় ভাবুকি বুৰ নগৈ তাত ডুব নগৈ যে তেওঁলোকৰ ভোটাধিকাৰটো সাব্যস্ত কৰোঁতে যে নিজৰ এটা বিবেক বুদ্ধিৰে তেওঁলোকৰ উচিত প্ৰাৰ্থীজনক তেওঁলোকে পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হিচাপে তেওঁলোকে যে মনোনীত কৰে তাৰে মোৰ ফালৰ পৰা আবেদন থাকিল তেওঁলোকৰ। কাৰণ আমাৰ পঞ্চায়তটো আমাৰ গঢ়াত আমাৰ প্ৰাৰ্থীজনৰ আমাৰ সদস্যজনৰ ভূমিকা বেছি। আমি যদি এজন উচিত সদস্যক আমাৰ মনোনীত প্ৰাৰ্থী হিচাপে যদি আমি পঞ্চায়তলৈ নিক্ষেপ কৰিব পাৰোঁ তেতিয়া আমাৰ ভৱিষ্যতে আমাৰ গাঁওখনৰ আমাৰ অঞ্চলটো উন্নতি হোৱাত বহুতখন সহায় হয়। সেইকাৰণে মই সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যে আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি এজন উচিত প্ৰাৰ্থীক আপোনালোকে নিক্ষেপ কৰে যেন। আপোনাৰ চিম্বল নাৰিকল গছ মোৰ নাৰিকল গছৰ আপোনাৰ চিহ্ন আছে আৰু প্ৰতি ঘৰ গছতে এইজোপা দেখিছে নাৰিকল গছ আমাৰ একদম কাষতে আছে। প্ৰথমতে এই নাৰিকল গছৰ চিহ্নতে আপোনালোকৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি মোক জয়যুক্ত কৰি আপোনালোকে আপোনালোকৰ মনোনীত প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিব বুলি
সেৱা জনালো। দাদা যিহেতু ভয় ভাবুকিৰ কথা এটা ক'লে, হয়। তেনেকুৱা ধৰণৰ কিবা ভয় ভাবুকি আহিছে নেকি কাৰোবাৰ পৰা? ভয় ভাবুকি অহাটো আহিছে, কাৰণ আমি বিভিন্ন স্থানত গৈছো, তেওঁলোকে কৈছে যে হয়তো বিজেপি যিজন প্ৰাৰ্থীক নিক্ষেপ কৰিছে তেওঁলোকে সমৰ্থন জনায়, তেওঁলোকৰ প্ৰাৰ্থীজনক ভোট নিদিলে তেওঁলোকে অৰুণোদয় আৰু PMAY ঘৰকে আদি কৰি চৰকাৰী সাহায্যবিলাক কৰ্তন কৰিম, আঁচনিবিলাক কৰ্তন কৰিম বুলি কৈছে। কিন্তু মোৰ মতে এইটো নহয়, এই আঁচনিবিলাক চৰকাৰে প্ৰদান কৰা আঁচনিবিলাকত কোনো দলীয় মানে হস্তক্ষেপটো আঁতৰাব লাগে, কাৰণ আমি প্ৰাপ্যজনক যোগ্যজনক আমি আঁচনি অন্তৰ্ভুক্ত কৰিব লাগে। তাত আমাৰ দলৰ বাছ বিচাৰো থাকিব নালাগে। আমাৰ উচিত ব্যক্তিয়ে উচিত আঁচনি যদি এখন তৈয়াৰ হৈছে চৰকাৰৰ ফালৰ পৰা, সেই উচিত ব্যক্তিজনে পাব লাগে যিকোনো আঁচনিয়ে। সেইকাৰণে আপোনালোকক সকলোকে অনুৰোধ কৰিলো যে ভয় ভাবুকিত মানে আপোনালোকে বুৰ নাযাব। হয়, সেইটোৱে মোৰ অনুৰোধ থাকিল। পদুমণি গাঁও পঞ্চায়তৰ 6 নং ঘাগৰনগৰ ৱাৰ্ডৰ পদ্মেশ্বৰ বৰা, তেওঁৰ চিম্বল হৈছে নাৰিকল গছ। নাৰিকল গছৰ যি ছবিত যি ভোট দি জয়যুক্ত কৰাবলৈ তেওঁ আহ্বান জনাইছে। তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেওঁ যদি বিজয়ী হয় তেওঁ নিশ্চয় যি ঘাগৰনগৰ ৱাৰ্ড আছে সেই ৱাৰ্ডক উন্নয়নৰ দিশলৈ লৈ যাব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নিশ্চয় ৰাইজে বিবেক ভোটেৰে ভোট দি যোগ্য প্ৰাৰ্থীক বিজয়ী কৰাব বুলি আমি ভাবিছো। আৰু মই দীপ্ৰতিম বৰাই এই প্ৰতিবেদন আজিলৈ সামৰিছো। ধন্যবাদ।